শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল, ক শ্ৰেণীৰ বাবে আপোনালোকে গভৰ্ণমেণ্টৰ ফালৰ পৰা কিছুমান TLM আপোনালোকক প্ৰভাইড কৰা হৈছে। TLM দুটা পাৰ্টত প্ৰভাইড কৰা হৈছে, এটা ষ্টুডেণ্টৰ বাবে, এটা স্কুলৰ বাবে। মই আজি ইয়াতে ষ্টুডেণ্টৰ বাবে যিবিলাক TLM দিয়া গৈছে, সেই TLMখিনি কেনেকৈ ব্যৱহাৰ কৰিব আৰু কি পদ্ধতিত কেনেকৈ ইউজ কৰিব পাৰিব, যি আমাৰ ক শ্ৰেণীৰ ল'ৰা ছোৱালীৰ মাজত যিকেইটা কম্পনেণ্ট ডেভেলপ কৰিব লগা আছিল, সেইকেইটা কেনেকৈ ডেভেলপ কৰিব তাৰ বিষয়ে অলপমান আপোনালোকৰ লগত আলোচনা কৰিম। হয়তোবা মই কোৱা কথাতকৈ আপোনালোকে হয়তোবা বহুত বেছি জানিব পাৰে সেই কথাখিনি, আৰু নতুন পদ্ধতিত মই যিবিলাক পদ্ধতি আপোনালোকক দেখাই দিম তাৰ বাহিৰতো হয়তোবা আপোনালোকে নতুন পদ্ধতিত সেইখিনি ব্যৱহাৰ কৰিব পাৰে TLMখিনি। তো আশা কৰিছোঁ যদি আপোনালোকে বেলেগ পদ্ধতিত এই TLMখিনি ব্যৱহাৰ কৰে তেনেহ'লে কাইণ্ডলি ভিডিঅ' বনাই মোৰ ইমেইল ID শ্বেয়াৰ কৰিব, যাতে মই এইটো সকলোৰ মাজত বিয়পাই দিব পাৰোঁ, যাতে প্ৰতিটো স্কুলে উপকৃত হয়। তো এতিয়া প্ৰথম বেগটোত যি দুটা বেগ পাইছে ষ্টুডেণ্টৰ বাবে আৰু এটা বাকচ পাইছে, ডাঙৰ বাকচ, সেই বাকচটো পাইছে স্কুলৰ বাবে। এতিয়া এইখিনি কথা যোৱাৰ আগতে ক শ্ৰেণীৰ ল'ৰা ছোৱালীৰ কি ডেভেলপমেণ্ট হ'ব লাগে। প্ৰথম ডেভেলপমেণ্টটো হ'ল ছ'চিয়েল ডেভেলপমেণ্ট হ'ব লাগে। তাৰপিছত কিয়নো তেওঁলোকে সদায় মা দেউতাৰ লগত থাকে, স্কুলত প্ৰথম আহে, সেইকাৰণে ছ'চিয়েল ডেভেলপমেণ্টটো হ'ব লাগে। তাৰপিছত ইম'শ্যনেল ডেভেলপমেণ্টটো হ'ব লাগে, কগনেটিভ ডেভেলপমেণ্ট হ'ব লাগে, ফিজিকেল গ্ৰ'থ হ'ব লাগে, আৰু চবতকৈ ইম্পৰ্টেণ্ট যিটো হ'ল এই ক শ্ৰেণীটো হ'ল ফাউণ্ডেশ্যনেল ষ্টেজ ফৰ একাডেমিক লাৰ্ণিং। তাৰমানে যিটো ফৰ্মেল এডুকেশ্যন ষ্টাৰ্ট হ'ব তাৰ ফাউণ্ডেশ্যন হ'ল এই ক শ্ৰেণী। তাৰ বাহিৰতো ক্ৰিয়েটিভ আৰু ইমাজিনেশ্যন ডেভেলপমেণ্ট হ'ব লাগে, লেংগুৱেজ ডেভেলপমেণ্ট হ'ব লাগে, আৰু ছেল্ফ কনফিডেঞ্চ আহিব লাগে। এই কেইটা গ'ল আমাৰ ডেভেলপমেণ্ট কৰিব লাগিব। এতিয়া আমি ইয়াতে কি TLM পাইছোঁ মই এবাৰ দেখাই দিওঁ। প্ৰথম বেগটোত আমি ইয়াতে পোৱা হিচাপে আপোনালোকক মই দেখাই দি আছোঁ। ইয়াতে আপোনালোকে পাইছে এনেকুৱা বাটাৰফ্লাই পাইছে, তাৰপিছত এনেকুৱা গৰু পাইছে, আৰু আপোনালোকে এনেকুৱা বহি পাইছে, আৰু এনেকুৱা কালাৰ ছেট পাইছে। এইকেইটা বস্তু এটা বেগত পাইছে। আনটো বেগত আপোনালোকে পাইছে এনেকুৱা ডিফাৰেণ্ট টাইপ অফ শ্বেপ, ডিফাৰেণ্ট চাইজৰ শ্বেপবিলাক পাইছে। মই এটা এটাকৈ আপোনালোকৰ মাজত দেখাই দি আছোঁ। এতিয়া চাওক, আমাৰ এইটো গৰু, এই গৰুটো দি পেলাই কি TLM দি পেলাই কি হ'ব? প্ৰথমতে তেওঁলোকে এই আকৃতিটো চিনি পাব যে এইটো কাউ বা গৰু বুলি কয়। তাৰপিছত কি হ'ব, ইয়াতে চাওক এইবিলাক সৰু হোল আছে, এই হোলৰ মাজেৰে তেওঁলোকে এই নিডেলটো সোমাই থাকিব। এই নিডেল এটা দিয়া আছে, এই নিডেলটো এনেকৈ সোমাই থাকিব, এনেকৈ এটাৰ পিছত এটা নিডেল এনেকৈ সোমাব। তো ইয়াৰ মাধ্যমেৰে কি হ'ব, তেওঁলোকৰ যি ফিজিকেল গ্ৰ'থ, সেই ফিজিকেল গ্ৰ'থটোৰ যিটো পেশীৰ ডেভেলপমেণ্ট, সেই পেশীৰ ডেভেলপমেণ্ট হ'ব। এইটো হ'ল 1 নম্বৰ ব্যৱহাৰ। আৰু 2 নম্বৰ ব্যৱহাৰ কি হ'ল, তেওঁলোকৰ মাজত কনফিডেঞ্চ বাঢ়িব যে তেওঁলোকে এই হোলৰ মাজেৰে বঢ়িয়াকৈ সোমাব পাৰিছে আৰু ওলাই আনিব পাৰিছে। এনেকৈ তেওঁলোকৰ কনফিডেঞ্চটো বিল্ড আপ হ'ব, যে তেওঁলোকে কেনেকৈ সোমালে, কেনেকৈ ওলাই আনিলে, এইখিনি তেওঁলোকে ভালকৈ কনফিডেঞ্চটো তেওঁলোকৰ মাজত বিল্ড আপ হ'ব। তাৰপিছত ইয়াতে চাওক আন এটা একেই বস্তু, কিন্তু ইয়াতে অকণমান ডিফাৰেঞ্চ এটা আছে। যে ডিফাৰেঞ্চটো কি হ'ল, ইয়াতে 1 লিখা আছে, আৰু ইয়াতে 2 লিখা আছে, ইয়াতে 3 লিখা আছে, ইয়াতে 1 লিখা আছে, তাৰপিছত ইয়াতে 2 লিখা আছে, ইয়াতে 3 লিখা আছে, আৰু এনেকৈ গোটেই 10 লৈকে ইয়াতে লিখা আছে। তো মই ইয়াতে কি কৰিলোঁ, 1ৰে সোমালোঁ, 2ৰে ওলালোঁ, আকৌ 3ৰে সোমালোঁ। এনেকৈ আমি 1, 2ৰ কাউণ্টিঙো তেওঁলোকক শিকাব পাৰিম। আৰু তাৰ বাহিৰতো যে এটা নম্বৰ জাম দি পেলাইও আমি এইটো সোমাই পেলাই তেওঁলোকৰ এই সাংখ্যিক ধাৰণাখিনি তেওঁলোকক দিব পাৰিম। এইটোৰ মাধ্যমেৰে যেনেকৈ তেওঁলোকৰ কি হ'ব, নিউমাৰিক্সি ডেভেলপমেণ্ট হ'ব, সাংখ্যিকতা ধাৰণা এটা আহিব, 1, 2, 3, 4 তেওঁলোকে কাউণ্ট কৰিব পাৰিব ইয়াতে, প্লাছ পেশী ডেভেলপমেণ্টটো হ'ব। তাৰপিছত এই যে ড্ৰয়িং কপিটো আছে,
এই ড্ৰয়িং কপিটোৰে আমি কি কি কাম কৰিব পাৰি, এই ড্ৰয়িং কপিৰ মাধ্যমেৰে আমি কি কি কাম কৰিব পাৰি এই কথাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এই ড্ৰয়িং কপিটো যেতিয়া এই ড্ৰয়িং কপিটো এতিয়া আমি এই ড্ৰয়িং কপিটো কেনেকৈ ব্যৱহাৰ কৰিম। এই ড্ৰয়িং কপিটো ব্যৱহাৰ কৰাৰ কাৰণে প্ৰথমতে ধৰক তেওঁলোকক ড্ৰয়িং শিকোৱাৰ কাৰণে আমি এনেকৈ এই পখিলা যিটো দিছিল সেই পখিলাটো বহাই দিলোঁ আৰু ইয়াতে কি কৰিলোঁ, এই কালাৰ পেঞ্চিলেৰে আমি ইয়াতে শ্বেপ ক্ৰিয়েট কৰিলোঁ। এনেকৈ বাউণ্ডাৰী লাইনৰ পৰা তেওঁলোকক শ্বেপ ক্ৰিয়েট কৰিব দিলোঁ। এনেকৈ শ্বেপ ক্ৰিয়েট কৰিলে তাৰপিছত এই যে হোলবিলাক আছে এই হোলবিলাকক আমি কালাৰ কৰিবলৈ দিলোঁ। এনেকৈ তেওঁলোকে এই পখিলা ড্ৰয়িং কৰাটো তেওঁলোকে শিকিব পাৰিব। তাৰপিছত একে পদ্ধতিত গৰু ড্ৰয়িং কৰা শিকিব। গৰুটো ড্ৰয়িং কৰাৰ টাইমতো তেওঁলোকে ড্ৰয়িং কৰিলে তাৰপিছত এইটো কালাৰ কৰিব, এনেকৈ ড্ৰয়িং কৰিব, ড্ৰয়িং কৰাৰ পিছত এইটো কালাৰ কৰিব, এইখিনি তেওঁলোকে কৰিব পাৰিব। তাৰ বাহিৰতো আৰু বহুত কাম ইয়াতে ড্ৰয়িং কপিত কৰিব পাৰিব। যেনেকৈ ধৰক এই যে কালাৰটো আছে, এই যে কালাৰ আছে, এই গোটেই কালাৰখিনিৰ নাম তেওঁলোকে শিকিব পাৰিব। এই তেওঁলোকে কালাৰখিনিৰ নাম শিকিব। এই যেতিয়া নাম শিকিব তেওঁলোকৰ লেংগুৱেজ ডেভেলপমেণ্ট হ'ব। এই নামখিনি তেওঁলোকে গম পাব যে এইটো হালধীয়া, এনেকৈ এইটো হালধীয়া কালাৰ হয়, এইটো হালধীয়া কালাৰ হয়, এইটো গম পালে। এইটো কি কালাৰ হয় এইটো তেওঁলোকে ক'ব পাৰিব। এনেকৈ বিভিন্ন কালাৰ তেওঁলোকৰ ধাৰণা আহিব। এই বক্সত এটা পেঞ্চিল কাটাৰ আছে। পেঞ্চিল কাটাৰটো যেতিয়া তেওঁলোকৰ ইউজ কৰিব, এইটো কিন্তু ইউজ কৰাৰ কাৰণে শিক্ষকৰ সন্মুখত যাতে ইউজ কৰে সেইটো বাধ্যতামূলক। তাৰপিছত এই ৰবাৰ ইউজ কৰিব। তেতিয়া কি হ'ব, পেশী সঞ্চালন হ'ব আৰু তেওঁলোকে এইটো ভালকৈ ইউজ কৰাটো শিকি ল'ব। এইটো হ'ব কি তেওঁলোকৰ যিটো ফাউণ্ডেশ্যন ফৰ একাডেমিক লাৰ্ণিং, এই কামখিনি তেওঁলোকৰ তাতে হ'ব। তাৰপিছত এই তেওঁলোকে ড্ৰয়িং কৰিলে, ড্ৰয়িং কৰাৰ পিছত ড্ৰয়িং কপিত ড্ৰয়িং কৰিব। ড্ৰয়িং কৰাৰ পিছত তেওঁলোকে সেইটো কালাৰ কৰিলে কি হ'ব, তেওঁলোকৰ যিটো আমাৰ কি হয় ক্ৰিয়েটিভিটি আৰু ইমাজিনেশ্যন, সেই ক্ৰিয়েটিভিটি আৰু ইমাজিনেশ্যনখিনি ডেভেলপড হ'ব। তো আল্টিমেটলি তেওঁলোকৰ এইটো পদ্ধতিৰ মাধ্যমেৰে যে আমাৰ বহুতখিনি তেওঁলোকৰ যি আমাৰ এইকেইটা গ'ল আছে যে ছ'চিঅ' ইম'শ্যনেলৰ কথাটো এতিয়াও মই কোৱা নাই। কেনেকৈ তেওঁলোকে ইয়াতে যেতিয়া ড্ৰয়িং কৰিব নিজৰ লগত বহা ল'ৰা বা ছোৱালীক সেইখিনি দেখালে কি হ'ব, তেওঁলোকে সেই কথাখিনি গম পাব। এতিয়া আৰু এটা যে বেগ পাইছে, সৰু বেগ, এই সৰু বেগৰ মাজত আপোনালোকে এইকেইটা TLM দেখা পাব। আপোনালোকে চাই লওক, ইয়াতে বিভিন্ন আকৃতিৰ ৰবাৰৰ ছফ্ট টয় আছে। এই ছফ্ট টয়খিনি কেনেকৈ ইউজ কৰিব আৰু এইখিনি ইউজ কৰাৰ লগে লগে তেওঁলোকৰ কি কি ডেভেলপমেণ্ট হ'ব। প্ৰথমতে ক্ৰিয়েটিভিটি আৰু ইমাজিনেশ্যন ডেভেলপমেণ্ট হ'ব, লেংগুৱেজ ডেভেলপমেণ্ট হ'ব, কনফিডেন্স বাঢ়িব, ফিজিকেল গ্ৰোথ বাঢ়িব, তাৰপিছত কগনিটিভ ডেভেলপমেণ্ট আৰু ইম'শ্যনেল ডেভেলপমেণ্ট আৰু ছ'চিয়েল ডেভেলপমেণ্টটো ইয়াৰ মাধ্যমেৰে হ'ব। প্ৰথমতে চাওক, ইয়াতে বৰ ধুনীয়াকৈ তেওঁলোকে এৰেঞ্জ কৰিছে। ইয়াতে এৰেঞ্জমেণ্টটো চাই লওক, ইয়াতে বৰ ধুনীয়াকৈ এৰেঞ্জমেণ্ট কৰা আছে। সেই এৰেঞ্জমেণ্টখিনি আপোনালোকে কি কৰিব, ইয়াৰ পৰা তেওঁলোকৰ ধাৰণা হ'ব কোনটো ডাঙৰ কোনটো সৰু, এই ধাৰণাখিনি তেওঁলোকক দিব পাৰিব। তাৰ বাহিৰতো ইয়াতে প্ৰথমতে তেওঁলোকক শ্বেপৰ ধাৰণা দিব পাৰে। যেনেকৈ এইটো আপোনালোকে চাওক, এইটো আমাৰ কি হয় ট্ৰায়েংগল, এইটো আমাৰ ট্ৰায়েংগল হয়। আমি ইয়াতে ট্ৰায়েংগল দেখালোঁ। এতিয়া এই ট্ৰায়েংগলৰ লগত মই ছাইডত আন এটা ট্ৰায়েংগল থৈ দিলোঁ, তাৰ ছাইডত আন এটা ট্ৰায়েংগল মই ইয়াতে থলোঁ, আন এটা ট্ৰায়েংগল মই ইয়াতে থলোঁ, আন এটা ট্ৰায়েংগল মই ইয়াতে থলোঁ। এতিয়া গোটেইকেইটা ট্ৰায়েংগলৰ মাজত কোনটো বা ত্ৰিভুজৰ মাজত কোন ত্ৰিভুজটো ডাঙৰ আৰু কোন ত্ৰিভুজটো সৰু, তেওঁলোকে চবতকৈ সৰু কোনটো ত্ৰিভুজ, মাজত কোনটো ত্ৰিভুজ, এনেকৈ তেওঁলোকে এই ডাঙৰ সৰুৰ ধাৰণাটো তেওঁলোকে পাব। এতিয়া সৰুৰ পৰা ডাঙৰলৈ বা ডাঙৰৰ পৰা সৰুলৈ সজাব দিব। যেনেকৈ ডাঙৰৰ পৰা সৰুলৈ মই সজাব দিলোঁ, ডাঙৰৰ পিছত এইটো দিলোঁ, তাৰপিছত এইটো দিলোঁ, তাৰপিছত এইটো দিলোঁ, তাৰপিছত এই ত্ৰিভুজটো দিলোঁ। চ' এতিয়া চাওক, এই গোটেইখিনি আমি সজালোঁ ডাঙৰৰ পৰা সৰুলৈ। ঠিক একে পদ্ধতিত সৰুৰ পৰা ডাঙৰলৈও আপোনালোকে সজাব দিব পাৰে। যেনেকৈ ইয়াতে এইটো সৰুৰ পৰা ডাঙৰলৈ সজাইছে। তো
তো এনেকৈ তেওঁলোকে সেইটোখিনি কামখিনি কৰিব পাৰিব। তাৰপিছত আপোনালোকে ইয়াৰ মাধ্যমেৰে বিভিন্ন শ্বেপ, বিভিন্ন তেওঁলোকৰ কল্পনা শক্তিৰ বৃদ্ধিৰ কাৰণে বিভিন্ন ধৰণৰ ঘৰ, এনেকৈ ঘৰ বনালে বা এনেকুৱা বিভিন্ন ধৰণৰ আকৃতি বনাব পাৰে, চৰাই বনাব পাৰে, এনেকুৱা বৰ ধুনীয়া ধুনীয়া বস্তু তেওঁলোকে বনাব পাৰে। যেনেকৈ ধৰক ইয়াতে এনেকৈ বনালে যে এইটো কি হ'ল, এইটো এটা হাঁহ। তো এনেকৈ আমাৰ বিভিন্ন ধৰণৰ শ্বেপৰ আকৃতি তেওঁলোকক যিটো ক্ৰিয়েটিভ আৰু ইমাজিনেশ্যনৰ ডেভেলপমেণ্ট হ'ব। এনেকৈ আমি কি কৰিব পাৰিম, ইয়াৰ মাধ্যমেৰে কালাৰৰো ধাৰণা বা ৰঙৰ ধাৰণা আমি ইয়াতে দিব পাৰিম। যেনেকৈ এইটো কি ৰং, এইটো কি ৰং, এনেকৈ এইটো কি ৰং, এনেকৈ আমি বিভিন্ন ৰঙৰ ধাৰণাখিনিও আমি ইয়াতে স্পষ্টকৈ তেওঁলোকক ৰঙৰ ধাৰণা দিব পাৰিম। আৰু ইয়াৰ মাধ্যমেৰে তেওঁলোকৰ কল্পনা শক্তিৰ বিকাশ হ'ব। আৰু লগতে যিটো আমাৰ একাডেমিক লাৰ্ণিং, যিটো ফৰ্মেল লাৰ্ণিং ছিষ্টেম ষ্টাৰ্ট হয়, তাৰ ফাউণ্ডেশ্যনটোও ক্ৰিয়েট হ'ব। তেওঁলোকৰ মাজত কনফিডেঞ্চ বাঢ়িব আৰু তেওঁলোকৰ যিটো ছ'চিয়েল ইম'শ্যনেল ডেভেলপমেণ্ট, সেই ডেভেলপমেণ্টখিনিও এই TLMৰ মাধ্যমেৰে হ'ব। আপোনালোকে নিশ্চয় গম পালে যে এই ক শ্ৰেণীৰ ষ্টুডেণ্টৰ বাবে দিয়া TLMখিনি মূলতঃ কেনেকৈ আপোনালোকে ব্যৱহাৰ কৰিব। মই এটা থুলমূল ধাৰণাহে দিলোঁ। আপোনালোকে মোতকৈ বহুত অভিজ্ঞ হয় আৰু আপোনালোকে নিশ্চয় নতুন নতুন পদ্ধতিৰে এই TLMখিনি ব্যৱহাৰ কৰিব। আশা কৰিছোঁ যে ল'ৰা ছোৱালী এইখিনি TLM ব্যৱহাৰ কৰি বৰ আনন্দদায়ক যিটো পাঠদান, সেই পাঠদানত অংশীদাৰী হ'ব পাৰিব। আৰু আপোনালোকে যদি তেওঁলোকক প্ৰতিদিন এইখিনি মাধ্যমেৰে পঠনৰ পদ্ধতিত আগবঢ়াই লৈ যায় বা যিটো শিক্ষণ পদ্ধতি আছে, সেই শিক্ষণ পদ্ধতিৰ এই TLMখিনি ব্যৱহাৰ কৰে, মোৰ ধাৰণাত যে ল'ৰা ছোৱালী প্ৰকৃততে বহুত উপকৃত হ'ব। আৰু আমাৰ চৰকাৰী স্কুলৰ ল'ৰা ছোৱালী নিশ্চয় বেলেগ মণ্টেছাৰী স্কুলৰ লগত কম্পিট কৰাৰ নিচিনা ডেভেলপমেণ্ট এটা আহিব। আশা কৰিছোঁ আপোনালোকে মোৰ এই পদ্ধতিখিনি ফ'ল' কৰিব আৰু তাতকৈও নতুন ধাৰণাৰে নতুন পদ্ধতি আপোনালোকে উদ্ভাৱন কৰি ল'ৰা ছোৱালীৰ মাজত এই TLMখিনিৰ প্ৰপাৰ ইউজৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব। ধন্যবাদ।